নমস্কাৰ, মই ডক্টৰ জয়ন্ত শৰ্মা। আজি আপোনালোকৰ ওচৰত এজন অতি গুৰুত্বপূৰ্ণ ৰোগীৰ বিষয়ে মই দেখুৱাব লৈছোঁ। আমাৰ ট্ৰিটমেণ্টৰ পিছত তেওঁ কেনেকুৱা কি ধৰণৰ ইম্প্ৰুভমেণ্ট হ'ল। তেখেত হ'ল ৰবীন্দ্ৰনাথ চক্ৰৱৰ্তী। তেওঁৰ ঘৰ হৈছে বৰাকভেলী, ধুবুৰীত তেওঁৰ ঘৰ। তেওঁ 3 মাহ ধৰি শয্যাগত হৈ আছে তেওঁ কঁকালৰ বিষৰ কাৰণে। ইয়াত হ'ল আজি 15 দিন হ'ল। তাৰ আগতে সম্পূৰ্ণ 3 মাহ তেওঁ কমপ্লিট বেড ৰিডেন আছিলে। তেওঁ চিভিয়াৰ বেকিক আছিলে। ইয়াত আহোঁতে অহাৰ পিছত আমি যেতিয়া পৰীক্ষা কৰিলোঁ, তেওঁক আমি এখন চিটি স্কেন কৰোঁতে তেওঁ L1 L2 ইয়াতে যিটো কলাপছ ভাৰ্টিব্ৰা বুলি কয়, ইয়াতে ফ্ৰেকচাৰ ওলালে, ভাৰ্টিব্ৰেল ফ্ৰেকচাৰ ওলালে। আৰু সেই পেইনটোৰ কাৰণে তেওঁ কি হ'ল, সম্পূৰ্ণৰূপে তেওঁ বেড ৰিডেন হৈ আছিলে। গতিকে কেনেকুৱা ধৰণৰ কি হৈ আছে এতিয়া পেচেণ্টজনৰ মুখে দেখোন আঁঠুৰ বিষ এইবিলাক বিষত মই এনে অস্থিৰতা পাইছিলো, অস্থিৰ হৈ গৈছিলো। তাৰপিছত মই কি কৰিলো, তাতে পৰামৰ্শ অনুযায়ী মানুহৰ পৰামৰ্শ অনুযায়ী ধুবুৰীত দেখালো অৰ্থপেডিকত। ধুবুৰীৰ অৰ্থপেডিকত মই প্ৰায় 1 মাহতো বেছি, 6 মাহ মানে হ'ব, প্ৰায় 2 মাহ ট্ৰিটমেণ্ট কৰিলো, ঔষধ পাতি বহুত খালো, কিন্তু একো ইম্প্ৰুভ নহ'ল। তাৰপিছত এনেকুৱা অৱস্থা দেখি বৰ সৰু জয় বিপ্লৱ চক্ৰৱৰ্তী, তেখেতে গুৱাহাটীতে থাকে, ৰিপ্ৰেজেণ্টেটিভ কাম কৰে। তেখেতে আমাৰ ঘৰত গৈ গ'লে ইয়াতে নহ'ব, এইটো গুৱাহাটী দিব লাগিব। গুৱাহাটীত ক'ত যে আয়ুৰ্বেদিক হস্পিটেল, আয়ুৰ্বেদিক হস্পিটেল আছে, তাতে দিব লাগিব। ঠিক আছে, সেই হিচাপে যা যোগাৰ কৰি আমি প্ৰস্তুত হলো। আৰু এনেকে আমি 27 তাৰিখত 27 মাৰ্চত ইয়াতে আহি উপস্থিত হৈছিলো গুৱাহাটীত। আপুনি আগতেতো আপুনি কিয় এম্বুলেন্সত আহিছিলে? এম্বুলেন্সত নহয়, কিয় কেনেকৈ আহিছিলে আপুনি? আহোঁতে প্ৰাইভেট গাড়ীত আহিছিলো। তাতে মানে থকাৰ ব্যৱস্থা কৰা হৈছিল। মই যাতে থাকি আহিব পাৰো, মইতো খোজ কাঢ়িব নোৱাৰো, বহিব নোৱাৰো, তাতে শুই যাতে মই আহিব পাৰো, তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছিল গাড়ীৰ ভিতৰতে। আৰু তেনেকে মই ইয়াত আহি পাইছো। আপুনি কেনেকে প্ৰথম খানা কেনেকে খাইছিলে দেখাই দিয়ক। খানা খোৱা বোৱাটো শুই বিচনাতে এনেকে ভাত খাইছিলো, তেনেকে খাইছিলে। এনেকেই ৰাতিপুৱাৰ যিটো খাদ্য, সেইটো মই বিচনাত শুই খাইছিলে। হয়, তাৰপিছত এতিয়া বাৰু এবাৰ বহি দেখুৱাওকচোন। ভালকে বহি পেলাই কথা কব। ঠিক আছে, আপুনি ভাবিছিলে নে এনেকে পঢ়িব পাৰিম বুলি কেতিয়াবা? ভাবা নাই, ইমান দিন ভুলো। ভোগাৰ পিছত মই যে ইয়াতে এনেকে ধৰক আজি এই 16টা ৰাতি, আজি এটা লোৱা 17টা, ইয়াৰ পিছত যিখিনি ঘৰত গৈ মই লিখি দিম, গোটেইখিনি বস্তু ভালকে কৰিব লাগিব দেই। আচ্ছা, হ'ব দিয়ক। যেতিয়া পেচেণ্টজন মই ইয়াতে ৰাউণ্ড আহিলো, তেওঁলোকে পেচেণ্ট লৈ আহিছে, এখন গাড়ীত কি কৰিছে, পিছফালে চিট বনাই পেলাই একেবাৰে শুৱাই লৈ আহিছে। আৰু হস্পিটেল যেতিয়া পেচেণ্ট আহি পালে, তেওঁ মানে অপিডিত যাব নোৱাৰে। মই নিজে আহি পেলাই অপিডিৰ পৰা নামি আহি পেলাই তেওঁলোকৰ কথা মতে তেওঁলোকক মই চালোগে, আহি মই গাড়ীতে চাইছো পেচেণ্টক। আপুনি কওকচোন আপোনাৰ অনুভৱটো কেনেকুৱা, কি পালে আপুনি? মানে আমি যে পেচেণ্টক কেনেকৈ লৈ আহিছো, মানে দেখিলে বেয়া লাগে। এখন গাড়ী ভাড়া কৰি মতে তাক খুৱাই লৈ আহিছো, উঠিব নোৱাৰে। কেইটামান ল'ৰাৰ লগ মাতি আনি গাড়ীখনত উঠাই দিলো। উঠাই দিয়াৰ পিছত তেওঁ আহিল, মই আৰু উঠিব নোৱাৰিলো। মই পিছদিনা ট্ৰেইনেদি আহিলো। আহি দেখিলো তেওঁলোক আহিলে, মই শুনিলো মোৰ ল'ৰাটোৱে ফোনত ক'লে বোলে দেউতাকটো তাতে নি দেখুৱাব নোৱাৰিলো, ডক্তৰে তাৰ পৰা আহিয়ে নামি আহি আমাৰ গাড়ীতে চালে। এডমিট কৰিছে, ঔষধ পাতি দিছে। তাৰপিছত পিছদিনাখন মই আহি পালো, ঔষধ খাই আছে। 3 দিন পিছত থেৰাপি দিলা, থেৰাপি 16টা হ'ল। 16টা হোৱাৰ পিছত দেখিলো অলপমান মানে লৰচৰ কৰিব পাৰে, ইফাল সিফাল কৰিব পাৰে, সূৰ্য ধৰিলে কাঢ়িব পাৰে, বহিবও পাৰে নিজে উঠি। এতিয়া বহুত ভাল পাইছে। আৰু আগতে আমি জনা নাছিলো যে ইয়াতে চিকিৎসা হয়। আমাৰ সৰু জোৱাই ইয়াতে গুৱাহাটীতে থাকে। তেওঁ ক'লে কি বোলে নহয়, দেউতাক কিহত লৈ যাব লাগিব,
গুৱাহাটী আয়ুৰ্বেদিক হস্পিটেলত লৈ যাব লাগিব। তাতে মই গম পাইছো তেওঁৰ বোলে বন্ধুৰ খুৰাক এটা বোলে তাতে কি কৰি বোলে ভাল পাইছে বোলে, দেউতাক তাতে লৈ যাব লাগিব, অৰ্থপেডিকত ভাল নহ'ব। তেওঁৰ কথা শুনি মাতে আমি ইয়াতে লৈ আহিলো। আজি পঠিয়াই দিয়াৰ পিছত এখন ৱাকাৰ ব্যৱস্থা কৰিব লাগিব। এখন ৱাকাৰ দি পেলাই এতিয়া চাপৰ্টত খোজকাঢ়ি আছে, ৱাকাৰ লৈ খোজকাঢ়িব লাগিব। আমি অইল চইল দিম, হাত ভৰি ষ্ট্ৰেংথৰ কাৰণে সদায় মাছাজটো ৰেগুলাৰ ৰাখিব লাগিব। খোৱা ঔষধ দি পঠিয়াম এমাহৰ কাৰণে, সেইখিনি কৰি পেলাই আপোনালোকে লগত অলপ যত্ন কৰিব লাগিব। এমাহত সম্পূৰ্ণ ভালকে খোজ কঢ়া, ইয়াত সদায় ৰাসায়নিক অসুবিধা সেইকাৰণে মই যাব দিছো। এইখিনি কৰাৰ পিছত তাৰপিছত আপোনালোকে এমাহৰ পিছত মোক ফ'ল' আপত